কি হলো চানেকি তই বোলা ঘৰলৈ যোৱাই নাই তোৰ টোপনি ধৰা নাই মা যোৱাই নাই আকৌ মা গলেহে যাম আইতাৰৰ সকাম পালেহি যে সেইকাৰণে তোৰ মাৰৰ কাম বেছি হৈছে তোৰ টোপনি আহিছে নেকি যদি টোপনি আহিছে ইয়ালৈ আহি শুই থাক আহ আকৌ বহ ককা আপোনাক মোৰ কথা এটা ক'ব লগা আছে হয় নেকি কচোন কি কথা কলি খুৰীক আপোনালোকে মিছাতে চুৰ মৰাইছে খুৰীয়ে একো চুৰ কৰা নাই নহয় মানুহক এনেই চুৰ মনাব নাপায় জানেনে খুৰীয়ে কিমান কান্দি আছে আপোনালোকনো কলি খুৰীলে বেয়া নালাগে শাক-পাচলি কেইটামান সেইফালে থৈ দিয়া আছে নিজৰ বুলি ভাবি লৈ গলেই হ'ল বাৰীখনত ইমানবোৰ বস্তু থাকে চিঙি নি খালেই হ'ল ঘৰখনহে ভাগ ভাগ হৈছে বাৰীখনটো ভাগ ভাগ হোৱা নাই নিজৰ বুলি ভাবিলেই হ'ল আমি বুঢ়া বুঢ়ী কেইটাইনো খাওঁ কিমান কিমান বস্তু গাঁৱৰ মানুহক দি দিওঁ ঘৰৰ কেইটাই নিজে নি খালে কি আমি কি বেয়া পাম নেকি ঘৰখন ভাগ কৰা দি আমিও মনবিলাক ভাগ কৰা নাই পুতেকে সদায় মাকৰ চিন্তাতে মৰে অকল মাকৰ চিন্তাই কেলে বাপেকটো যে আছে সেই কথা পাহৰি যাব নালাগে মানুহজনৰ কথা অৱজ্ঞা কৰিব নোৱাৰো বাবেহে নহলে ল'ৰা বোৱাৰীক ভাগ কৰি দিয়া শাহু এই অমুকি নহয় মই মৰিলে দেউতাকক কোনে চাব থকাবোৰে চাব নালাগিব জানো শুনা না টিমান আৰু ইজুকেইদিন মাতো নেকি কথা অলপ আলোচনা কৰিবলগীয়া আছিল মাতি দিয়া এদিন নে এটা কাম কৰো ঘৰলৈ মতাতকৈ বাহিৰতে লগ কৰো পাৰি মা ঢুকুৱা মা পাৰ হৈ গ'ল যেতিয়া বাহিৰতে খাব পাৰি বাৰু বন্ধৰ দিন এটা ঠিক কৰি মাতি দিওঁ আৰু হ'ব দিয়া কিন্তু বাহিৰত খালে আকৌ পেমেণ্ট মাৰটো মোৰ মূৰতহে পৰিব মানে ক'ত বিল দিব কিন্তু একেই কথা ন ঘৰত মাতিলেওতো খৰচ হ'ব তথাপিও বাহিৰতকৈ ঘৰত কম হ'ব খৰচটো কামখিনি কোনে কৰিব গোটেই প্ৰেছাৰটোতো মোৰ ওপৰতে পৰিব হ'ব দিয়া
তোমাক কষ্ট নিদিওঁ বাহিৰতে মাতা এদিন কিন্তু আলোচনা কি কৰিবানো অলপ ঘৰখনৰ কথাবিলাক আলোচনা কৰিবলগীয়া আছিল ঘৰৰ কথাবোৰ সদায় এনেকৈয়ে থাকিব নেকি এদিনটো কামবোৰ চিজিল কৰিব লাগিব ন ঘৰৰ কথা কাৰ ঘৰৰ আমাৰ অফক'ৰ্ছ তোমাৰ দেউতাৰ ঘৰৰ কথাই কৈ আছো ঠেলা হেঁচা কৰি তোমাৰ মৰমবোৰ হেঁপাহবোৰ তোমাৰ পুত্ৰহঁতৰ কাৰণে লৈ গৈছিলো সিহঁতে মৰমতে তোমাক গুৱাহাটীৰ পৰা আহিবই নিদিলে তোমাৰ জীৱটো তাতে ৰাখি থৈ দিলে থেংক ইউ থেংক ইউ আমাৰ মা যে হঠাতে এনেকৈ গুচি যাব কথাটো ভাবিবই পৰা নাছিলোঁ মা নোহোৱা এমাহে পাৰ হ'ল হয় দেই মানুহৰ কেতিয়া কি হৈ যায় কোনো একো ক'ব নোৱাৰে ঠিক কথাই কৈছা কাৰ কেতিয়া কি হৈ যায় একো ঠিক নাই আনপ্ৰেডিক্টেবল চব সেইকাৰণে সময় থাকোঁতে কামবোৰ কৰি লোৱাটো ভাল কামবোৰ মানে বাইদেউ আপোনালোকেও সোনকালে প্লেনিংবিলাক কৰক আৰু আমাকো ভতিজা লাগে নহয় আমাক যে কৈছা তোমালোকে নকৰা কিয় প্লেনিং আমিতো এতিয়া ঘৰ এটা লোৱাৰহে প্লেনিং কৰি আছোঁ নিজৰ ঘৰ এটা নহ'লে বেবীৰ কথা একেবাৰে ভাবিব নোৱাৰি জন্ম মৃত্যু বিবাহ কোনো একো ক'বই নোৱাৰে চব ভাগ্যৰে খেল সেইটোকেতো কৈ আছোঁ মই এতিয়া দেউতা ভালে আছে সেইকাৰণে সকলোবোৰ ঠিকেই চলি আছে ভগৱানে নকৰক কাইলৈ যদি দেউতাৰ কিবা এটা হৈ যায় তেতিয়া কি হ'ব সেইকাৰণে সময় থাকোঁতে মোক ভুল নুবুজিবা দেই মই বেয়া চেঞ্চত কথাটো কোৱা নাই মই তোমালোকক ফেক্টটো কৈছোঁ গতিকে সময় থাকোঁতেই সোনকালে তোমালোকে প্ৰপাৰ্টিটো ভাগ কৰি লোৱা একজেক্টলি বাইদেউ আপুনি একদম ঠিক কথা কৈছে আৰু আমাকো এতিয়া টকা পইচাৰ বিৰাট দৰকাৰ হৈ আছে জানেনে বৌ অ বৌ শুনকচোন কোৱা মানে বৌ দেউতাক আগফালে বহুত দেৰি দেখা নাই খোৱা বোৱা কৰিলে নে নাই বা মই একো গম নাপাওঁ নহয় খুৰাদেউৰ বাবে ভাতৰ লগত খাবলৈ ভাজি অকণ আনিছিলোঁ তাকেই দিওঁ
ভাত চাত বনাব পাৰিছে জানো? গম নাপাওঁ নহয়, সুধিলেহে জানিম। জকচোন জক, আপুনি সুধি আহকগে। যদি বনোৱা নাই মই খাউতকৈ বনাই দিম। তোমালোকৰ ঘৰৰ ভাত খুৰাদেৱে খাব জানো? মানে তেখেতে চব এৰিলেও নিজৰ জেদটো নেৰে নহয়। আপুনি এটা কাম কৰিব, নহ'লে আপুনি প্ৰথমতে সুধি আহক। যদি বনোৱা নাই মোক ক'ব, মই পিটিকে বনাই দিম। আপুনি আপোনাৰ ঘৰত বনোৱা বুলি দি দিবগৈ। সেইটো জানো ভাল কথা হ'ব? বহু বেয়া কথা হ'লেও একো কথা নাই। মানুহজনকতো লঘোণে ৰাখিব নোৱাৰি। জকচোন আপুনি সুধি আহকগে। দিয়া বাৰু। তোমাৰ ভাত? মই খাম, তুমি খোৱাচোন। খাম নহয়, তোমালৈ লৈ আহা। আৰু তোমাক মোলৈ ৰৈ থাকিবলৈ মানা কৰোঁ নহয়। ঘৰখনত আমি মানুহ দুটাহে, এটাই নোখোৱালৈকে মই খাই আজৰি হ'ব পাৰোঁ নেকি? দুটা নহয়, তিনিটা হ'বলৈ গৈ আছোঁ। আৰু সেই 3 নম্বৰ জনাৰ কথা চিন্তা কৰিয়ে তুমি মোলৈ ৰৈ নাথাকিবা। তুমি খালেহে সি খাবলৈ পাব। পেটত থকাটোৰ কাৰণে যদি ইমানেই চিন্তা, ভাতকেইটা খাবলৈ সোনকালে আহিবা। খোৱাৰ কথা বেছিকৈ চিন্তা কৰি থাকিলে মোৰ কামবোৰ শেষেই নহ'ব। এতিয়া কাম যিমান পাৰোঁ বেছিকৈ কৰিব লাগিব। সকামত ধাৰবোৰ হ'ল নহয়। আৰু নিজৰ যেতিয়া সংসাৰো বাঢ়িব, খৰচো বাঢ়িব। আগতকৈ কষ্টও বেছিকৈ কৰিব লাগিব। যোৱা, তোমাৰ ভাতখিনি লৈ আহা। এতিয়া আৰু দেৰি কৰি থাকিব নালাগে। হ'ব। তোমাৰ অবিহনে এই ঘৰখনত মই থাকিব পাৰিমনে? মৃত্যু পৰ্যন্ত অকলশৰে মই এইখন ঘৰতে থাকিব লাগিব। তুমিতো যাওঁ বুলিয়ে গুচি গলা। একেবাৰে মোক নিসংগ কৰি গুচি গলা। তোমাৰ কপালৰ ডগমগীয়া ৰঙা ফুটটো আৰু কেতিয়াও নেদেখিম। হেৰা, তুমি সেন্দুৰ সোপা বৰ এলেপাকে লগোৱাহে। সোপা বুলি নক'ব দেই। হিন্দু নাৰীৰ বাবে এই সেন্দুৰখন কিমান পবিত্ৰ বস্তু। আমাৰ সেন্দুৰৰ ফুট হৈছে স্বামীৰ আয়ুস। মই সেন্দুৰৰ ফুটটো যিমানেই ডাঙৰ কৰি ল'ম, আপোনাৰ আয়ুসো সিমানেই বাঢ়িব। গতিকে এনেকুৱা মহত্ব থকা সেন্দুৰকণক সোপা বুলি কৈ পেলাই তাচ্ছিল্য নকৰিব দেই। হ'ব হ'ব মোৰ গোসানী, নকওঁ আৰু।